হেল্ল' এভৰিৱান, আজি ভিডিঅ'টো পাকঘৰৰ পৰা আৰম্ভ কৰিছোঁ। আমাৰ ঘৰলৈ কালি আহিছিলে আলহীক দেখুওৱা নহ'ল কাৰণ সকলোৱেতো ইমান কমফৰ্টেবল নহয় কেমেৰাৰ আগত, সেয়ে মই তেওঁলোকক নেদেখুৱালোঁ। এইফালে দেখুৱাইছোঁ যে মা আৰু মই মিলি কি আজি ৰান্ধিছোঁ। মই আচলতে মাক ৰেডি কৰি দিছোঁ, সকলোবোৰ মায়ে ৰান্ধিছে। গতিকে ভাবিলোঁ যে আপোনালোকক অলপমান দেখুৱাই দিওঁ যে আজি আলহীৰ কাৰণে আমি কি ৰেডি কৰিছোঁ। আচলতে গাঁৱৰ পৰা মানুহজনৰ খুৰীয়েক আৰু তেওঁলোকৰ ল'ৰাজন আহিছিলে। ৰান্ধি থকাৰ মাজতে খুৰীয়ে ক'লে যে ব'লা অলপমান ওপৰৰ পৰা আহোঁগৈ। গতিকে আমি অকণমান ওপৰ চাদৰ পৰা তেওঁলোকক দেখুৱাই আনিলোগৈ আমাৰ দুলীয়াজানৰ পূৰা ভিউটো। এয়া চাওক, আমাৰ ওপৰ চাদৰ পৰা এয়া চাওক, পূৰা দুলীয়াজানখন দেখা পোৱা যায়। এয়া চাওক কিমান ধুনীয়া নহয়নে? বেছিভাগ ওপৰলৈ আমাৰ যোৱা নহয়েই, আজি যিহেতু গৈছিলোঁ সেয়ে আপোনালোকক ভাবিলোঁ অলপমান দেখুৱাওঁ ইয়াৰ পৰাই। আৰু এইফালে চাওক, আমাৰ ভাড়াঘৰত থকা আণ্টিয়ে ইমান ধুনীয়াকৈ ফুল ৰুই থৈছে, ধুনীয়া লাগিছে নহয়নে? এতিয়া চাওঁ ব'লক দুপৰীয়া আহাৰত আমাৰ কি আছিলে। এয়া আছিলে এখন চালাডখন একদম চিম্পলকৈ ৰাখিছোঁ, অকল পিঁয়াজ, তিয়ঁহ আৰু জলকীয়া। আৰু আছিলে চিকেন, এইখিনি মায়ে অলপ গ্ৰেভি ষ্টাইলত বনাইছিলে। তাৰপিছত আছিলে পটল ফ্ৰাই আৰু আলু ফ্ৰাই, ভাতৰ লগত খাবলৈ এয়া আছিলে দাইল, এখন মাছৰ তৰকাৰী বনাইছিলে মায়ে, লগত আছিলে ঘৰতে বনোৱা বগৰীৰ জ্বলা আচাৰ, আৰু একেবাৰে শেষত আছিলে দৈ। আজিলৈ ইমানেই, ধন্যবাদ।